নমস্কাৰ, মই মিঠা বগৰী বনাইছিলোঁ, আপোনালোকক দেখাইছিলোঁ। এতিয়া আজি মই টেঙা বগৰী বনাম। টেঙা বগৰী আচাৰ এইখিনি চাব আহক। এয়া চাওক, মই আধা কেজি আপোনাৰ পেষ্ট বনাই পেলাই সৰিয়হ দিলোঁ, বগা সৰিয়হ, তাৰপিছত নিমখ দিলোঁ, হালধি, আপোনাৰ লাল মিৰ্চ আৰু জিৰা গুড়া, ধনিয়া গুড়া এনেকৈ দিছোঁ। আৰু মই এই 2 লিটাৰ মিঠাতেল দিম। এতিয়া আচাৰটো বনাওঁ, আপোনালোকে চাব। এইখিনি চাওক, পাঁচফোৰণ লৈছোঁ, মই তেল গৰম কৰি আছোঁ, মই তাত দি দিম এইটো। তেল ঢালিলোঁ, গৰম তেল, তাৰপিছত এতিয়া আদা অলপ দিলোঁ আৰু অলপ জলকীয়া দিলোঁ। কম পৰিমাণে দিছোঁ জলকীয়াটো। এয়া অলপমান মই ভিনেগাৰ ঢালি দিছোঁ, যাতে আচাৰটো বেয়া নহয় আৰু কম পৰিমাণে। এয়া চাওক, আচাৰখিনি হৈ গ'ল। এতিয়া আপোনাৰ 2-3 দিন আৰু ৰ'দত দিয়াৰ পিছত আপোনালোকে এইটো আচাৰ খাব পাৰিব আৰু। এয়া আচাৰটো ৰেডি হৈ গ'ল। আপোনালোকক যদি আচাৰটো লাগে, মোৰ নাম্বাৰটো দি থোৱা আছে, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব।